তিনি জিলাৰ বান পৰিস্থিতিক লৈ বীৰ লাচিত সেনাৰ সংবাদমেল সম্বোধন কৰিলে ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই। তিনি জিলাৰ বানাক্ৰান্ত সাহায্য প্ৰদানত চৰকাৰ প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি মন্তব্য বীৰ লাচিত সেনাৰ। তিনিওখন জিলাতেই কেন্দ্ৰীয় চৰকাৰক 500 কোটি টকাৰ সাহায্য প্ৰদানৰ দাবী বীৰ লাচিত সেনাৰ। বানত মৃত্যু হোৱা পৰিয়ালক 20 লাখ টকাৰ সাহায্য প্ৰদানৰ দাবী লাচিত সেনাৰ। বানত ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ দাবীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে। ইয়াৰ লগতে তিনি জিলাৰ বানৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী বীৰ লাচিত সেনাৰ। মানুহে বিভিন্ন পানীত হাং অচৰাৰ এটা পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু এই সময়ত আটাইতকৈ ডাঙৰ কথা এইটোৱে হৈছে যে চৰকাৰী গোটেই ব্যৱস্থাটো ইতিমধ্যে বিফল হৈছে। বিভিন্ন ক্ষেত্ৰত এতিয়াও মানুহ আছে য'ত সাহায্য ইতিমধ্যে তেওঁলোকে প্ৰদান কৰিব পৰা হোৱা নাই বা যি ধৰণৰ আন্তঃগাঁথনি চৰকাৰখনৰ লাগিছিল, যি ক্ষিপ্ৰতাৰে তেওঁলোকে কাম কাজখিনি আগবঢ়াই লৈ যাব লাগিছিল, সেই ক্ষেত্ৰত আমি দেখিবলৈ পোৱা নাই। আটাইতকৈ দুখ লগা কথা এইটোৱেই যে যি সময়ত কেইদিনমানৰ আগত ইলেকশ্যনৰ সময়ত সপ্তাহকৈ 2-3জনকৈ কেন্দ্ৰীয় মন্ত্ৰী ইয়াত আহি পদাৰ্পণ কৰিছে, বিভিন্ন প্ৰতিশ্ৰুতি ইয়াত প্ৰদান কৰা হৈছে, অষ্টলক্ষ্মীৰ কথা ইয়াত কোৱা হৈছিল, কিন্তু এই মুহূৰ্তত যি সময়ত বানত ঠকবকাই আছে, যি সময়ত অসমৰ অৰ্থনীতিটো গ্ৰাস কৰিবলৈ আৰম্ভ হৈছে, যি সময়ত উজনি অসমৰ গোটেই অৰ্থনৈতিক ভেটিটো ভাঙি তছনছ হৈ গৈছে, এই সময়ত কিন্তু তেওঁলোকৰ কোনো এজন আহি আমাৰ এই দুখৰ সমভাগী হ'বৰ কাৰণে কিন্তু তেওঁলোকৰ আজৰি পোৱা আমাৰ দেখিবলৈ পোৱা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অনতি বিলম্বে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁক আহ্বান জনোৱা হৈছে। তাৰ সমান্তৰালভাৱে অসমৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। স্মাৰক পত্ৰত আমি কিছু দাবী দিছোঁ। তাৰ দাবী হিচাপে 1 নম্বৰত আমি কৈছোঁ যে শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাৰ বাবে 5,000 কোটি টকাৰ বিশেষ সাহায্য আৰু পুনৰ সংস্থাপন পেকেজ তাৎক্ষণিকভাৱে মঞ্জুৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ ওচৰত শক্তিশালীভাৱে উত্থাপন কৰি মঞ্জুৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। বানত মৃত্যুবৰণ কৰা প্ৰতিজন মৃতকৰ পৰিয়ালক চৰকাৰী অন্যান্য সাহায্যৰ উপৰি 20 লাখকৈ এককালীন ক্ষতিপূৰণ প্ৰদান কৰক। প্ৰতিটো গুৰুতৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰি গৃহ পুনৰ নিৰ্মাণ, জীৱিকা পুনৰ সংস্থাপন আৰু প্ৰয়োজনীয় সামগ্ৰী পুনৰ ক্ৰয়ৰ ব্যৱস্থা কৰক। কেন্দ্ৰীয় জল আয়োগ আৰু অন্যান্য বিশেষজ্ঞ সন্থাৰ সহযোগত উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰি বানৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰাৰ ব্যৱস্থা কৰক। 5 নম্বৰ, ক্ষতিগ্ৰস্ত পথ, সেতু, মথাউৰি, বিদ্যালয়, চিকিৎসালয়, জলসিঞ্চন ব্যৱস্থা, খোৱাপানী আঁচনি আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনি যুদ্ধকালীন ভিত্তিত পুনৰ নিৰ্মাণ কৰক। কথাটো হৈছে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে প্ৰথম কৈছিলে A for আছাম হ'ব। এতিয়া আমাৰ A for আমনি লাগিছে, কাৰণ নৰেন্দ্ৰ মোদীক আমি দেখা নাই ইমান দিন। এতিয়া কথাবোৰ হৈছে ONGCও 5,000 কোটি টকা দিব লাগিব, চৰকাৰেতো দিব লাগিবই, ONGCও দিব লাগিব, নহ'লে ONGC ইডিক অৱস্থা কি কৰিম ONGC এতিয়া ভাবিবও পৰা নাই। 103জন চৰকাৰী পক্ষৰ বিধায়ক আছে, 2খনকৈ গাঁৱৰ দায়িত্ব লওকচোন, 2খনকৈ গাঁৱৰ দায়িত্ব লওক প্ৰত্যেকজন বিধায়কে। আপোনালোকেতো যেতিয়া বিধানসভাত ইলেকশ্যন খেলোঁতে তথ্য দাখিল কৰিছে, প্ৰায়কেইটা দেখোন কোটিপতি, প্ৰায়কেইটা কোটিপতি। কি কৰিব, পইচাবোৰ ওপৰত লৈ যাব নি? দি যাওক অসমৰ জনগণক, শিৱসাগৰৰ মানুহক, যোৰহাটৰ মানুহক দি যাওক পইচাখিনি।